হাই সকলোকে মৰম জনাইছো আৰু নতুন ছবি সিনেমাখনৰ সকলোকে ছবিগৃহলৈ আহি চাবলৈ অনুৰোধ জনাইছো মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা মৰম থাকিল সিনেমাখনৰ প্ৰতি আহক আমি একেলগে চাওঁ থ্যাংক ইউ এণ্ড লাভ ইউ কোনখন সিনেমাৰ বাবে এইদৰে জুবিন গাৰ্গে আহ্বান জনাইছিল সেয়া ডাঙৰ কথা নহয় কেৱল নিজৰ নহয় আনৰ সিনেমাৰ বাবেও এইদৰে আহ্বান জনাইছিল প্ৰাণৰ শিল্পীগৰাকীয়ে গতিকে তেওঁৰ শেষৰখন সিনেমা অসমবাসীয়ে নোচোৱাকৈ থাকিব পাৰেনে গানটোৰ দৰে ৩০ অক্টোবৰৰ নিশাটোও যেন বিনাই আছিল কেতিয়া ৰাতি পুৱাব বুলি হাৰে আছিল অসমৰ লাখ লাখ জনতা কাৰণ পুৱাৰ লগে লগে সিনেমা হললৈ দৌৰি যাব লাগিব অৱশেষত পূবে ঢলফাট দিয়াৰ পূৰ্বেই হেতেলি এৰি সিনেমা হল পালেগৈ অসংখ্য লোক উদ্দেশ্য এটাই প্ৰাণৰ শিল্পীগৰাকীক ৰিয়েলত নহলেও ৰিলত জীৱন্ত ৰূপত দৰ্শন আৰু তাৰ পিছৰ পৰিৱেশ এয়া মনত ভাবি থৈছিলোঁ ফাৰ্ষ্ট ডে ফাৰ্ষ্ট চাম টিকেট পোৱা নাছিলোঁ বহুত কষ্ট কৰি টিকেট গোটাইছোঁ আমি ছজনীয়ে কি ক'ম আৰু ক'ব লগাটো নাই সেইবাৰে চালোঁ আৰু শুকুৰবাৰে পুৱাটো কি কৰি আছিল জুবিনৰ প্ৰাণৰ গৰিমাই প্ৰথম দিনটোতেই চালেনে তেওঁ সিনেমাখন কাহিলীপাৰাৰ ঘৰতেই গৰিমাই ক'লে চাবতো লাগিবই হেঁপাহৰ সিনেমাখন তেওঁ জীৱন্ত হৈ থকা প্ৰতিটো মুহূৰ্ত চাম চাবতো লাগিবই চাম তেওঁ জীৱন্ত হৈ থকা প্ৰতিটো মুহূৰ্ত মই বহুতবাৰ চাম ঈশ্বৰ পুত্ৰৰ শেষৰখন সিনেমা মুক্তি পোৱাৰ দিনটোতেই পুৱাই মহানগৰীৰ বাঘেশ্বৰী মন্দিৰত উপস্থিত হ'ল গৰিমা গাৰ্গ তাতেই নেদেখাজনৰ ওচৰত পূজা অৰ্চনা কৰি আশীৰ্বাদ ল'লে ঈশ্বৰ পুত্ৰৰ অৰ্ধাংগিনীয়ে তাৰ পাছত পুনৰ ঘূৰি গ'ল কাহিলীপাৰাৰ ঘৰখনলৈ আজিৰ দিনটোতে সমগ্ৰ ৰাজ্যবাসীয়ে জুবিন গাৰ্গক সিনেমাত জীৱন্ত ৰূপত দেখি পুনৰ চকুলো টুকিছে জুবিন গাৰ্গৰ বাবে উজাগৰি নিশা কটালে ৰাজ্যবাসীৰ মৰম আদৰ দেখি গৰিমাই ক'লে জুবিনক যেনেদৰে ৰাইজে চাব বিচাৰে তেনেদৰে সিনেমাখনত পাইছে তেওঁ জুবিন সদায় আমাৰ মাজত থাকিব আজি তেওঁ বহুত সুখী ৰাতিপুৱা পুৱতি নিশাৰ পৰাই চিনেমাখন চাইছে ৰাইজে প্ৰতিক্ৰিয়াও দেখিছোঁ সকলোৱে ভাল পাইছে জুবিনক জীৱন্ত অৱস্থাত যেনেদৰে সকলোৱে চাব বিচাৰে আজি তেওঁক তেনেকৈ দেখিছে এতিয়াৰ পৰা যিমান দিনলৈকে হলত ৰৈ বিনালে থাকিব জুবিন সকলোৰে মাজত এনেও জুবিন থাকিবই আছেই কিন্তু তেওঁ যেনেদৰে কথা কয় যেনেদৰে খোজকাঢ়ে হাঁহে গান গায় খং কৰে সকলোবোৰ আছে গতিকে ৰাইজলৈ ধন্যবাদ আৰু জুবিনৰ সপোনটো আজি মানে পুৰা নিশ্চয় তেওঁ সুখী আজি তেওঁ নিশ্চয় জুবিনৰ নশ্বৰ দেহ গুৱাহাটীলৈ অনাৰ দিনাও আকাশে কান্দিছিল আজি তেওঁৰ সপোনৰ সিনেমা ৰৈ ৰৈ বিনালে মুক্তি দিয়াৰ দিনাও ঈশ্বৰৰ চকুলোবোৰ যেন বৰষুণ হৈ সৰিছিল গৰিমাই ক'লে জুবিন সদায় আমাৰ লগত সংযুক্ত হৈ থাকিব সেয়া তেওঁ দেখুৱাই থাকে সদায় তেওঁ যে কানেক্টেড আমাৰ লগত তেওঁ যে আমাৰ মাজতে আছে সেয়া সদায় তেওঁ দেখুৱাই থাকে তেওঁ যিদিনাখন অসমলৈ আহিছিল সেইদিনাও বৃষ্টি লৈ আহিছিল এনেদৰে আজিও লৈ আহিছে বহুত সময়ত মই নিজেও অনুভৱ কৰিছোঁ বহু কথাত যেতিয়া তেওঁ কানেক্টেড হৈ আছোঁ বুলি আমাক দেখুৱাব বিচাৰে তেওঁ সেই বৰষুণ হয় নহ'লে অন্য কিবা এটা হয় তেওঁ অনবৰতে সেইখিনি দেখুৱাই আছোঁ আমাৰ মাজতে আছে তেওঁ সদায় সদায় থাকিব গৰিমা গাৰ্গে ক'লে জুবিনে অসমীয়া চিনেমাক লৈ দেখা সকলো সপোন পূৰণ হ'ব অসমীয়া চিনেমাৰ জয় জয়কাৰ হ'ব জুবিনে সকলো কৰি যাব হৈ থাকিব আৰু জুবিনৰ সকলোবোৰ সপোন পূৰা হ'ব মোৰ সেইটো দৃঢ় বিশ্বাস আছে তেওঁ অসমীয়া চিনেমাক লৈ ঘূৰি আহিছিল ইয়ালৈ অসমীয়া চিনেমাৰ জয় যাত্ৰা আৰম্ভ কৰিছিল আৰু এই জয় যাত্ৰা মানে কিমান ওপৰলৈ যাব আৰু কিমান দূৰলৈ যাব সুদূৰ প্ৰসাৰী এই কথাটো আমি মানে চাগে ভাবিবও নোৱাৰোঁ সেইটো তেওঁ জানে তেওঁ প্লেন কৰি থৈছে আৰু তেওঁ সেইখিনি কৰাব অসমীয়া চিনেমাই এনেকুৱা এটা পৰ্যায় পাব আজি তেওঁ দেখুৱালে যে অসমত বেলেগ একোৱেই নাই
অসমীয়া ছবিৰ বাহিৰে প্ৰতিটো হলত প্ৰতিটো শ্ব'ত ভাৰতৰ বিভিন্ন ঠাইত গতিকে সেই জয়যাত্ৰা তেওঁতো কৰিহে এৰিব মই জানো তেওঁ সিমানেই আত্মবিশ্বাসী আছিল আৰু তেওঁ সিমানখিনি কৰিব পৰা তেওঁৰ ক্ষমতা আছিল সেইখিনি তেওঁৰ ক্ষমতাৰে সকলো অসমৰ বাবে তেওঁ কৰি থাকিব ভিডিঅ' জাৰ্নেলিষ্ট ৰূপেন হীৰাৰ সহযোগত গুৱাহাটীৰ পৰা দীপজ্যোতি শইকীয়াৰ ৰিপৰ্ট অসম লাইভ 24